Hello students, so আমি ডিসকাস কৰিম ক্লাস 9 সেকেন্ড ইউনিট টেস্ট এক্সামৰ সোশ্যাল সায়েন্সৰ সিলেবাস। তো এতিয়ালৈ মই ইংলিশ আসামিজৰ সিলেবাস অলৰেডি দিছো চেনেলত, তোমালোকে চোৱা নাই যদি চাই লবা। তো আহা আজি আমি সোশ্যাল সায়েন্সৰ সিলেবাসখন ডিসকাস কৰো কি কি আহিব। আৰু তাৰ উপৰি যি সকল স্টুডেন্টছ এতিয়ালৈ আমাক WhatsAppত জয়েন কৰা নাই জয়েন কৰি লবা, লিংকটো মই পিন কমেন্টত দি থৈ দিম। তাত ক্লিক কৰি আমাক WhatsAppত জয়েন কৰিবা, তাত মই যিমান পাৰো সহায় কৰি যাম। তো এটা তোমালোকৰ সোশ্যাল সায়েন্সৰ সিলেবাসখন হৈছে চোৱা, হিষ্টৰী পাৰ্টৰ পৰা আহিব চেপ্টাৰ নম্বৰ 4 বাৰ্মিজ ইনভেজন অফ আসাম, মানৰ অসম আক্ৰমণ, এটো তোমালোকে চাব লাগিব। নেক্সট জিওগ্ৰাফি পাৰ্টত তোমালোকে চাবা চেপ্টাৰ নম্বৰ 4 জিওগ্ৰাফি অফ আসাম, অসমৰ ভূগোল, এই চেপ্টাৰটো চাবা জিওগ্ৰাফি পাৰ্টৰ পৰা। নেক্সট তোমালোকে যদি পলিটিক্যাল সায়েন্স পাৰ্টত চোৱা তেনেহলে তাত তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 2 টাইপস অফ ক্লাসিফিকেশন অফ গভৰ্নমেন্ট, চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ, তো এটো তোমালোকে চাব লাগিব। চেপ্টাৰ নম্বৰ 2 টো চাবা পলিটিক্যাল সায়েন্স পাৰ্টৰ পৰা। আৰু নেক্সট ইকোনমিক্সৰ পৰা তোমালোকে চেপ্টাৰ নম্বৰ 2 টো চাবা বেসিক ইকোনমিক প্ৰবলেমছ, মূল অৰ্থনৈতিক সমস্যাসমূহ, তো এই চেপ্টাৰটো চাবা চেপ্টাৰ নম্বৰ 2। তো সোশ্যাল সায়েন্সৰ সিলেবাস ইমানে আছিল, বাকিবিলাক সাবজেক্টৰ আমাৰ চেনেলত দিয়া হৈ আছে, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু চাব পাৰিবা। লগতে WhatsAppত যদি এতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰা, লিংকটো মই পিন কমেন্টত দি থৈ দিছো, তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব, তোমালোকে WhatsApp চেনেলটো ফলো কৰি ৰাখিবা, তাত সকলো ধৰণৰ আপডেটছ তোমালোকে আগতীয়াকৈ পাই যাবা। আৰু মোষ্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা, মই যিমান পাৰো তোমালোকক সেকেন্ড ইউনিট টেষ্টত সহায় কৰি যাম আৰু পিছত এনুৱেল এক্সামতো যিমান পাৰো সহায় কৰিম।